Hello students, welcome to Sinmoy's Chemistry Point. মই এটা হাইড্ৰোজেন বেটছৰ ভিডিও মই তোমালোকক প্ৰথম দুটা বা তিনটা ভিডিও তোমালোকক ডেমো ভিডিও সকলো ষ্টুডেন্টে যাতে বস্তুখিনি চেপ্টাৰটো পঢ়িব পাৰে বা বুজিব পাৰে তাৰ কাৰণে মই দুটা বা তিনটা ভিডিও সকলোৰে কাৰণে পাবলিক কৰি থৈছো সো যিসকল ষ্টুডেন্টে তোমালোকে বেটছত জয়েন হ'ব বুলি খোজা আমাৰ 19ৰ পৰা 19 তাৰিখৰ এপ্ৰিলৰ 19 তাৰিখৰ পৰা বেটছটো ষ্টাৰ্ট হ'ব সো যিসকল ষ্টুডেন্টে বেটছটো জয়েন কৰিম বুলি ভাবা তোমালোকে তাৰ আগতে এডমিশনখিনি তোমালোকে কৰি লবা এতিয়া আহো আজি তোমালোকৰ মই যেটো ফাৰ্স্ট যেটো ক্লাস আছিল হে ক্লাসটোত মই তোমালোকৰ সলিউশন চেপ্টাৰটো ষ্টাৰ্ট কৰিছিলো খুব এটা দৰকাৰী চেপ্টাৰ তোমালোকৰ 7 মাৰ্কস আহিব এই চেপ্টাৰটোৰ পৰা তাৰ উপৰি ইয়াৰ পৰা যিবোৰ নিউমেৰিকেলছ তাৰ তোমালোকৰ যেটো ফাইনেল এক্সাম হ'ব কাউন্সিলৰ তাতো তোমালোকৰ আহিব ইয়াৰ কোৱেশ্চন আৰু নিটত তোমালোকৰ বহুতখিনি দৰকাৰী ইয়াৰ পৰা কনসেপ্ট সোমাই আছে সো ইয়াৰ তোমালোকৰ নিউমেৰিকেলছ খিনি অলৰেডি তোমালোকে যদি ক্লাস 11 ৰ মোল কনসেপ্ট কোনবাই পঢ়া নাই তোমালোকে ভালদৰে মোল কনসেপ্টটো পঢ়ি লবা কাৰণ ইয়াতে মোলাৰিটি মোলালিটি এই বস্তুখিনি মোল কনসেপ্টৰ লগত জড়িত এতিয়া চোৱা এটো ফাৰ্স্ট যেটো নিউমেৰিকেল ইয়াতে কি কৈছে কোৱেশ্চনটো চোৱা calculate the molarity of a solution containing 5 gram of NaOH in 450 ml of solution এতিয়া আমি what is molarity বুলি যদি আমি কবলৈ যাওঁ কি আছিল molarity তোমালোকে জানাই চাগে molarity কি হয় molarity number of moles of solute number of moles of solute divided by কি হ'ব volume of solution কি আছিল in liter এটো গতিকে মোলাৰিটি বুলি যেতে ক'ব তোমালোকে মনত এটা বস্তুৱে মনত আনিব লাগিব তোমালোকে যে এটো তোমালোকক লিটাৰ কথা হৈছে 1 লিটাৰ ওয়াটাৰ সলিউশনত বা যিকোনো 1 লিটাৰ সলিউশন এটাত সদায় মোলাৰিটি আমি কাউন্ট কৰো এটা কি লাগিব তাৰ কাৰণে আমাৰ ওপৰৰ টাৰ্মটো আমি উলিয়াব লাগিব নাম্বাৰ অফ moles of solute এটা solute কি হয় ইয়াৰে দেখা পাইছে solute কি দিছে সোডিয়াম হাইড্ৰক্সাইড এটা নাম্বাৰ solute টো উলিয়াব লাগিব এটা নাম্বাৰ moles of solute যদি উলিয়াব যাও নাম্বাৰ অফ moles of solute কি সোডিয়াম হাইড্ৰক্সাইড হেতু উলিয়াব গলে আমাৰ কি লাগিব কেনেকৈ উলিয়াম আমি অলৰেডি তো আমি জানোৱে আমি কিমান গ্ৰাম দিছে এতে 5 গ্ৰাম দিছে নে কোৱেশ্চনত 5 ডিভাইডেড বাই কি হ'ব ইয়াৰ যেটো মোলাৰ মাছেদি ডিভাইড কৰিব লাগিব সোডিয়াম হাইড্ৰক্সাইডৰ মোলাৰ মাছটো কেনেকৈ উলিয়াম আমি মোলাৰ মাছটো সোডিয়াম হাইড্ৰক্সাইডৰ এইবোৰ বস্তু তোমালোকে জানিব লাগিব দেই নহলে দিগদাৰ হ'ব মোলাৰ মাছ সোডিয়াম হাইড্ৰক্সাইডৰ ইয়াৰ কি হ'ব মলিকুলাৰ ৱেটটো কিমান আছিল 23 হেন সোডিয়ামৰ তাৰ পিছত অক্সিজেনৰ কিমান 16 আৰু হাইড্ৰোজেনৰ কি হয় 1 গতিকে 40 হয় 40 গ্ৰাম পাৰ মোল এটো আমি ৰেডিমেড এটো জানোৱে এই টাৰ্মটো আমি কম পাও সো 5 ডিভাইডেড বাই কি হ'ব 40 গতিকে এটো তোমাৰ কিমান হ'বগে আনসাৰটো গৈ পেলে এটো যদি ডিভাইড কৰা তোমালোকে 0.125 মোল হল এটো এতিয়ালৈকে কিন্তু কোৱেশ্চনটো আনসাৰ সেশন নাই এটো নাম্বাৰ মোলস অফ সোডিয়াম হাইড্ৰক্সাইড জাস্ট এই ওপৰৰ কোৱেশ্চনটোৰ হে পাইছো ওপৰ পাৰ্টটো তলত কি হ'ব ইন লিটাৰ লেভেল লাগিব এতিয়া চোৱা তোমালোকৰ ইয়াতে কোৱেশ্চনটোত কি দিছে 450 ml আছে বুলি কৈছে ন গতিকে এটা আমি লিটাৰলে কনভাৰ্ট কৰি ল'ব লাগিব নাই ভলিউম অফ সোডিয়াম হাইড্ৰক্সাইড হল সোডিয়াম হাইড্ৰক্সাইড কিমান এটো 450 ml বুলি দিছে 450 ml ক আমি কি হলে কনভাৰ্ট কৰিম লিটাৰলে সো কি হ'ব 1000 এৰে ইয়াক কি হ'ব ডিভাইড কৰিব লাগিব এইবোৰ বস্তু হেৰিবোৰ শিকি যাবা দেই ট্ৰিক্সবোৰ কেনেকৈ চেঞ্জ কৰিব লাগে লিটাৰলে কনভাৰ্ট কৰিব দিলে ডিভাইডেড বাই 1000 এৰে তোমালোকে কি কৰিবা ডিভাইড কৰি দিবা গতিকে এটা আমাৰ কি হ'ব ডাইৰেক্ট মোলাৰিটি উলোৱাচোন তোমালোকে এটা মোলাৰিটি ওপৰত কি হ'ব নাম্বাৰ মোলস অফ সলিউট কিমান পালো আমি এটো 0.125 ডিভাইডেড বাই কি হ'ব 450 আছে 450 আৰু ডিভাইডেড বাই 1000 গল এটা এটো 1000 তো কি হ'ব ওপৰলে গুছি যাব নাই সো 1000 ইনটু যদি আমি এটো যদি কৰোঁগে সো 0.125 ইনটু 1000 তো ওপৰলে গুছি গল ডিভাইডেড বাই কি হ'ব 450 1000 এ ডিভাইড কৰিলে ওপৰত কি 125 আৰু তলত হ'ব 450 এটো ডিভাইড কৰিবা ডিভাইড কৰিলে তোমালোকে আনসাৰটো পাবা আনসাৰটো পাবা 0.278 mole
দিছ ইজ ইয়ৰ আনচাৰ দেখিলা কিমান ইজি কিন্তু অকণমান প্ৰেক্টিচ কৰি বা বস্তুখিনি বুজিব লাগিব তাৰ কাৰণে মূল কনচেপ্টটো খুব দৰকাৰ এতিয়া যাম আমি নেক্সট কুৱেশ্যনলৈ এই কুৱেশ্যনখিনি তোমাক মই মূল ফ্ৰেকচাৰ এই গোটেইকেইটা কভাৰ কৰাকৈ বনাইছোঁ ভিডিঅ'টো অ'কে এতিয়া চাই ইয়াতে কি দিছে কেলকুলেট দ্য মলেলিটি অ'কে অথনি আমি কি পাইছিলোঁ মোলাৰিটিৰ কথা এইবাৰ আমি কিহত ধৰিব লাগিব দেখিছা এইবাৰ আমি ধৰিব লাগিব তোমালোকৰ মলেলিটি দেখিছা মলেলিটিৰ কথা মলেলিটিটো কি আছিলে এতিয়া হোৱাট ইজ মলেলিটি বুলি ক'লে কি হ'ব নাম্বাৰ অফ moles of solute divided by এটো কি হ'ব অথনি আমি কি কথা কৈছিলোঁ এতিয়া চোৱা মাছ অফ solvent দুইটা তাৰমানে কি হয় দুইটা ওপৰটো তোমাৰ ওয়েটত থাকিব গ্ৰামত থাকিব আৰু তলৰটো গ্ৰামত এনেকৈ থাকিব লাগিব এতিয়া এইটো চদিয়া এতিয়া আমি কি কৈছে এইটো ক্যালকুলেট দ্য মলেলিটি অফ 2.5 গ্ৰাম ইথানোইক এসিড ইন 750 গ্রাম বেনজিন তার মানে বেনজিনটো কি হয় লিকুইড সাবস্টেন্স সো বেনজিনত তোমাৰ 75 গ্রাম বেনজিন আছে বেনজিনত 2.5 গ্রাম ইথানোইক এসিড মিক্স হৈ আছে যিখিনি ইথানোইক এসিড মিক্স হৈ আছে তাৰ মলেলিটিটো উলিয়াবলৈ দিছে গতিকে এতিয়া আমি কি হ'ব সদায় 1000 টো উলিয়াবগৈ লাগিব গতিকে আমাৰ মলেলিটিটো আমি জানো এটা নাম্বাৰ 1 কি উলিয়াই ল'ব লাগিব ইয়াৰ আমি এটা মলেলিটিটো উলিয়াবৰ কাৰণে ইথানোইক এসিডটোৰ কথা উলিয়াব লাগিব কিমান মোল আছে ইথানোইক এসিডৰ ফৰ্মুলাটো দি দিছে ইথানোইক এসিডক তোমাৰ কি বুলি কয় এইটো আৰু এটা নাম কি হয় ইয়াৰ এচিটিক এসিড এই বস্তুবোৰ জানিব লাগে দেই এচিটিক এসিড এই যে ভিনেগাৰ যে আচাৰ যে খোৱা সেই তাতে থাকে এচিটিক এসিড এইটো ঠিক আছে এটা চোৱা এতিয়া আমি তাৰ কাৰণে কি উলিয়াব লাগিব নাম্বাৰ অফ মোলছ অফ কি CH3COOH তাৰ কাৰণে আমাক কিমান গ্ৰাম দিছে এটা 2.5 গ্ৰাম গতিকে 2.5 ডিভাইডেড বাই কি হ'ব এইটো উলিয়াই ল'ব লাগিব নহয় এতিয়া আমি কাৰ্বন কেইটা আছে দুটাকে আছে কাৰ্বন দুটাকে থাকিলে কিমান হ'বগে গৈ পেলাই ৰবা মই গোটেইখিনি ক্যালকুলেটটো কৰি দিছোঁ তোমালোকক প্লাস হাইড্ৰোজেন 4টা প্লাস 16 * 2 হল এফালে হল 24 plus 4 plus 32 হয় এফালে হল 4 plus 4 8 plus 2 কিমান হ'ব 10 60 গতিকে ডিভাইডেড বাই 60 হল এটো যদি আমাৰ ডিভাইড কৰে এতিয়া আমি পাম এটো 0.417 কি মোল কিমান মোল আছে খুদিছে ন এচিটিক এসিড বা ইথানোইক এসিড কিমান মোল আছে হেতু আমি প্ৰথম উলিয়াই ললো তেতিয়াহে মলেলিটি উলিয়াব পাৰিম এতিয়া নাম্বাৰ 2 আমি চোৱা মানে কেনেকৈ এপ্ৰোচ কৰিব লাগিব সেই বস্তুটো জানাটো খুব দৰকাৰী প্ৰথম কোনটো উলিয়াব লাগিব তাৰপিছত কোনটো উলিয়াব লাগিব প্ৰথম হঠাৎ কিমান মোল প্ৰেজেন্ট আছে হেতু উলিয়াবা তাৰ পিছতহে তোমালোকৰ কি হ'ব বাকি বস্তুখিনি উলাই আহিব এটা চোৱা তোমালোকৰ কিমান আছে এবাৰ আহিব বেনজিনৰ মোলাৰ মাছ হয় নাম্বাৰ মোলছ ঠিক আছে বা এনেকৈ বুলি লিখিছে মাছ অফ বেনজিন C6H6 কিমান দিয়া আছিল বেনজিন 75 হয় আৰু বেনজিনৰ আমাৰ কিমান হয় কিমানত আছে এটো 1 কেজি হয় 1 কেজি গতিকে এটো কিমান হ'বগে ডাইৰেক্ট আমি এনেকৈ ৰাখি দিব পাৰো এটো তেতিয়াহে আমি ডিভাইড কৰিবলৈ ইজি হ'ব নহয় মলেলিটি যেহেতু উলিয়াব লাগিছে গতিকে এটা মলেলিটি কি হ'ব আমাৰ কি হয় 75 ৰ কথা দিছে নাই আৰু আমাক কি বুলি দিছে 75 গ্ৰাম বেনজিন বুলি দিছে নাই গতিকে মলেলিটিৰ কথা আহি গৈছে গতিকে পাৰ এটো কি হয় 1000 ত গতিকে এতিয়া আমাৰ মলেলিটি কেনেকৈ ওলাব নাম্বাৰ অফ মোলছ অফ এচিটিক এসিড কিমান হয় 0.417 এই টাৰ্মটো ইয়াৰ ওপৰত আহিব এইছা ডিভাইডেড বাই বেনজিন খুদিছে ন 1 লিটাৰ বেনজিনত কিমান হ'ব গতিকে এই গোটেই টাৰ্মটো মই এনেকৈ লিখি ললো 75 ডিভাইডেড বাই 1000 গতিকে কিমান হ'ব এটো ওপৰলৈ গুচি যাব 417 আহিব ওপৰত আৰু তলত আহিব কিমান 75 এটো ডিভাইড কৰিবাচোন তোমালোকে কিমান লাগে তোমালোকে দেখিবা যে তোমালোকৰ 0.556 মোল পাৰ কেজি এটো আনসাৰ
খুব দৰকাৰী কুৱেশ্যন মই একদম ইম্পৰ্টেণ্ট চাই পেলাই দিছোঁ এইবোৰ পৰীক্ষাত এনেকুৱা কুৱেশ্যন নিদিব নিউমেৰিকেল হ'ল তাৰপিছত যাম আমি নেক্সট কুৱেশ্যনলৈ নেক্সট কুৱেশ্যনৰ কি আছে চোৱা তোমালোকৰ ৰ'বা মইতো হাইলাইটটো চেঞ্জ কৰিছোঁ কালাৰটো অ'কে এতিয়া চোৱা এইটো খুব দৰকাৰী এটা কুৱেশ্যন ইয়াতে কি দিছে কেলকুলেট দ্য মাছ পাৰ্চেণ্টেজ মই অলৰেডি পঢ়াই আহিছোঁ তোমালোকক পাৰ্চেণ্টেজ বুলি কোৱাৰ লগে লগে ইনটো সদায় পাৰ্চেণ্টেজ চিম্বলটো আহিব 100 দি মাল্টিপ্লাই হ'ব চ' কেলকুলেট দ্য মাছ পাৰ্চেণ্টেজ অফ বেনজিন দুটা দিছে মাছ পাৰ্চেণ্টেজ এইটো দিছে এটা মাছ পাৰ্চেণ্টেজ উলিয়াবলৈ দিছে কিহৰ এটা হৈছে বেনজিন এটা হৈছে কাৰ্বন টেট্ৰাক্লৰাইডৰ ফৰ্মুলা জানানে CCl4 চাৰিটা ক্লোৰিন কিহৰ লগত লগ লাগি থাকে কাৰ্বনৰ লগত এনেকৈ লগ লাগি থাকে চাৰিটা ক্লোৰিন ইয়াত এটা ক্লোৰিন ইয়াত এটা ক্লোৰিন ইয়াত এটা ক্লোৰিন আৰু ইয়াত এটা ক্লোৰিন এইটো হ'ল ইয়াৰ ষ্ট্ৰাকচাৰ ঠিক আছে এতিয়া চোৱা মাছ পাৰ্চেণ্টেজটো কেতিয়া ওলায় মাছ পাৰ্চেণ্টেজ অফ বেনজিন হ'ল মাছ পাৰ্চেণ্টেজ অফ বেনজিন তাৰ কাৰণে কি হ'ব ওপৰত মাছ অফ বেনজিন লাগিব মাছ অফ বেনজিন কিমান দিছে ইয়াতে 22 গ্ৰাম হয়নে 22 গ্ৰাম দিছে নাই মাছ অফ বেনজিন ডিভাইডেড বাই কি হ'ব মাছ অফ বেনজিন আৰু মাছ অফ কি হয় কিহৰ দিছে সলিউশ্যনটো আছে নাই ইয়াতে গতিকে মাছ অফ সলিউশ্যন ইনটু কি হয় যেহেতু পাৰ্চেণ্টেজৰ কথা দিছে গতিকে 100 হ'ব চ' কিমান হ'ব সেইটো গৈ পেলাই মাছ অফ বেনজিন কিমান দিছে 22 গ্ৰাম তলত টোটেল আহিব নহয় টোটেল কিমান আহিব এটা আছে তোমালোকৰ 22 বেনজিন নিজে আছে কিহৰ লগত মিক্স হৈ আছে কাৰ্বন টেট্ৰাক্লৰাইড 122 দিয়া আছে হয়নে টোটেলটো আহে ন মাছ পাৰ্চেণ্টেজত টোটেল সলিউশ্যনটো কিহে গঠিত হৈছে ফৰ্মেশ্যনটো কিহে হৈছে সলিউশ্যনটো বেনজিন আৰু কাৰ্বন টেট্ৰাক্লৰাইড গতিকে দুইটা এড হ'ব গতিকে এইটো কিমান হ'ব 22 ডিভাইডেড বাই এইটো 2 + 2 4 2 + 2 4 1 হ'ল এইটো এতিয়া গৈ পেলাই তোমালোকে যদি কেলকুলেট কৰা দেখিবা তোমালোকৰ আনচাৰটো হ'ব 15.28% এইটো হ'ল মাছ পাৰ্চেণ্টেজ অফ বেনজিন নেক্সট কি থাকিব এইটো এবাৰ মাছ হ'ল মাছ পাৰ্চেণ্টেজ অফ CCl4 কাৰ্বন টেট্ৰাক্লৰাইড কিমান আছে 122 আছে নাই অলৰেডি দিছে কুৱেশ্যনত ডিভাইড বাই কি হ'ব 12 একেই 22 প্লাছ 22 এইটো দিছিল নহয় এইটো তোমালোকৰ 22 বেনজিন দি দিছে একদম ইজি কুৱেশ্যন দিছা 122 গতিকে এইখিনি যদি আমি কৰিব যাওঁ এইখিনি কি হয় এইটো পাৰ্চেণ্টেজ চিম্বলটো আহিব হ'ল তাৰমানে এইটো কিমান হ'ব 122 ডিভাইডেড বাই এইটো 144 এইটো যদি তোমালোকে যদি পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰি লৈ যোৱাগে তেতিয়া হ'ব 84 ইনটু 100 দি মাল্টিপ্লাই হ'ব যে সেইটো কাৰণে এইটো হ'বগৈ 84.72% এইখিনি হ'ল তোমালোকৰ মাছ পাৰ্চেণ্টেজ হ'ল এইটো এটা খুব দৰকাৰী কুৱেশ্যন এইটো চাবা ভালকৈ কনচেপচুৱেল কুৱেশ্যন এইবোৰ দৰকাৰী নেক্সট এটা খুব দৰকাৰী কুৱেশ্যন অ'কে এইটো চোৱা কি দিছে কুৱেশ্যনটো এইটো দেখিছা এটা বটল এটা তোমালোকে কফ চিৰাপ যে খোৱা যায় কফ চিৰাপৰ বটলত বা গ্লুক'জৰ বটলতো এনেকুৱা বস্তু কিছুমান লিখা থাকে চাবা এই ইয়াত দিছে 10% ৱেইট বাই ভলিউম এইটো একচুৱেলি ৱেইট বাই ভলিউম মই এইটো ইণ্টাৰনেটৰ পৰা লৈছোঁ এইটো ৱেইট বাই কুৱেশ্যন মতে ৱেইট বাই ৱেইট ঠিক আছে এইটো ৱেইট বাই ৱেইট কুৱেশ্যনৰ মতে বটলটো এনেকৈ লিখা থাকে চাবাচোন 10% ৱেইট বাই ৱেইট মই সেইকাৰণে এইটো এক্সাম্পলটো বটলটো লেখাই দিছোঁ বুজি পাবৰ কাৰণে তোমালোকে এতিয়া চোৱা কি দিছে কুৱেশ্যনটো তোমালোকৰ সলিউশ্যন অফ গ্লুক'জ হ'ল গ্লুক'জৰ এটা সলিউশ্যন আছে কিহত দিছে ইন ৱাটাৰ গ্লুক'জ খোৱা তোমালোকে গ্লুক'জ 1 চামুচ ল'লে পানীত মিহলাই দিলে সেই তেনেকুৱা এটা সলিউশ্যনৰ বটলটোত লিখা আছে 10% W/W তাৰমানে ৱেইট বাই ৱেইট তাৰমানে যদি ধৰি লৈছোঁ যদি 10 গ্ৰাম তোমাৰ গ্লুক'জ আছে কিহত মিলাইছে 100 গ্ৰাম ৱাটাৰত মিহলাই দিছে সেইটোকে বুজাইছে মিনিংটো 10% ৱেইট বাই ৱেইট মানে কি 10 গ্ৰাম গ্লুক'জ কিহত মিলাইছে 100 গ্ৰাম ওজনৰ পানীত মিহলাই দিছে হ'ল তাৰপিছত কি কৈছে হোৱাট উইড বি দ্য মলেলিটি এণ্ড মল ফ্ৰেকশ্যন কি ডিটাৰমাইন কৰিব দিছে আমাক মলেলিটিটো উলিয়াব দিছে আৰু মল ফ্ৰেকশ্যনটো উলিয়াব দিছে প্ৰতিটো কম্পনেণ্টৰ যদি ইয়াত আমাক কি দিছে ডেনচিটিটো আমি কি দিয়ে ডিনোট কৰোঁ ৰৌ হ'ল
ডেনচিটিৰ ভ্যালুটো দি দিছে এতিয়া আমাক উলিয়াব লাগিব মলেলিটিটো উলিয়া we need to determine the molality of the solution কতকে molality বুলি কি কলে কি হ'ব কি 1 কেজি 1 লিটাৰ হ'ব নে সৰি 1 কেজি সলিউশনৰ কথা আহিব এতিয়া সয়টো কেনেকৈ আমি সলভ কৰিম how to approach the question okay এতিয়া সয় তোমালোকৰ সলিউশন অফ গ্লুকোজ আছে তোমালোকৰ ওয়াটাৰত এটা যদি 10 গ্রাম যদি তোমাৰ গ্লুকোজ আছে তাৰ মানে কি হৈছে 10% মানে গ্লুকোজ আছে তোমালোকৰ let the let বুলি এনেকৈ লিখিবা তোমালোকৰ let solution sorry okay ৰবা let এটা আমাৰ ধৰি ললো সলিউশনটোত কিমান গ্রাম প্ৰেজেন্ট আছে তোমালোকৰ let solution is equal to 100 গ্রাম এতিয়া 100 গ্রাম হলে তাতে এটা কি থাকিব তোমাৰ গ্লুকোজ কিমান আছে গ্লুকোজ আছে তোমালোকৰ 10 গ্রাম আৰু কি থাকিব ওয়াটাৰ কিমান গ্রাম আছে ওয়াটাৰ আছে তোমালোকৰ 90 গ্রাম বুজি পালা নহয় 10 গ্রাম আছে আৰু ইফালে 90 গ্রাম আছে সো এখিনি আমি উলিয়াই ললো গ্লুকোজটো গম পালো ওয়াটাৰটো আমি ধৰি ললো গতিকে এতিয়া তাৰ পিছত আমাৰ ইয়াতে কি গিভেন কি আছে ডেনসিটি কিমান দিছে 1.2 এইটো ডেনসিটি দি দিছে ন 1.2 ডেনসিটিটো ৰো দি বুজাই ৰো সিম্বলটো গ্রাম পার ml তাৰ মানে 1 ml ত কিমানকে আছে 1.2 গ্রাম কে আছে ওকে এতিয়া সো আমি কেনেদৰে উলিয়াম একদম ইজি এটা তোমালোকৰ ট্ৰিক আছে কি হ'ব তোমালোকে ডেনসিটি জানা ভলিউমটো কি আছে আমাৰ 100 গ্রাম আছে নাই গতিকে তোমালোকৰ ভলিউম জানা ভলিউমটো আমাৰ 100 গ্রাম বুলি ধৰি লৈছো গতিকে আমাৰ ডেনসিটি জানা ভলিউম জানা আমি কি মাছ উলিয়াব লাগে তো মাছৰ কাৰণে কি হ'ব ভলিউম ইকুৱেল টু কি হয় ভলিউম ইকুৱেল টু মাছ বাই কি ডেনসিটি গতিকে আমাক লাগিব কি এটা মাছ লাগিব ন গতিকে মাছটো ইকুৱেল টু কি হ'ব v ইনটু ৰো এটা এটো কৰাচোন ক্যালকুলেশনটো কিমান হ'ব কি ভেলোসিটি সৰি ভলিউম হল 100 আৰু ডেনসিটিটো কি 1.2 হয় ভুল কৰিলো নেকি কিবা মই মাছটো উলিয়াব দিছিল ন ওকে মাছ বাই এটো এটা আমাক উলিয়াব লাগে কি ভলিউমটো হে উলিয়াব দিছে ঠিক আছে নেকি ওকে ভলিউম ওকে ৰবা দে ঠিক আছে মাছটো আমাক সৰি আমাক ভলিউমটো আমি উলিয়াবহে লাগিব মাছৰ ভ্যালুটো আমাক দি দিছে ন মাছৰ ভ্যালুটো আমাক দি দিছে মাছটো আমি 100 বুলিহে ধৰিছো এটো মাছ হে কিনি 100 সৰি মই কিনি এবাৰ ইৰেজ কৰিছো বস্তুটো সৰি ইয়াতে আমাক মাছটো হে দি আমি ধৰি লৈছো 100 বুলি ইয়াত আমি হেৰি কৰিলে নহব নহয় এটা সা মাছটো আমাক কি বুলি ধৰিছো 100 বুলি ধৰি লৈছো আৰু ইয়াৰ কিমান গৈছে ডেনসিটি কিমান গৈছে 1.2 গতিকে আনসাৰটো যদি 100 ক 1.2 ৰে ডিভাইড কৰা যায় তোমালোকে চাবা এটো ক্যালকুলেটৰটো দিব ফাইনালত তোমালোকক 0.083 লিটাৰ হল এটো হল তোমালোকৰ ভলিউম তাৰ মানে তোমালোকৰ এই যেটো ডেনসিটি যেটো সলিউশনৰ কথা দিছে তাত ভলিউম কিমান আছে বুলি কলে ওলাব 0.03 লিটাৰ এতিয়া আমাক কি উলিয়াব লাগে চোৱা মলেলিটি হোৱাটো প্ৰথমতে কি দিছে মলেলিটি আৰু মোল ফ্ৰেকশন আৰু মোলাৰিটি এটা চোৱা হেখিনি উলিয়াবৰ কাৰণে মোলাৰিটি মলেলিটি আমাক কি ডিটাৰমাইন কৰিব লাগিব এই বস্তুকিটা আমাক লিখি ৰাখোন তেতিয়া ইজি হ'ব আমাক কি লাগিব এতিয়া মলেলিটি মোলাৰিটি আৰু মোল ফ্ৰেকশন হল এই তিনিটা বস্তু আমাক উলিয়াব লাগিব হল গতিকে হেকিটা উলিয়াব হলে আমাক সদায় কি লাগিব মোলাৰ মাছটো আমি জানিবই লাগিব মোলাৰ মাছ এটা মোলাৰ মাছ কিহৰ জানিব লাগিব গ্লুকোজ আৰু কি থাকিলে ওয়াটাৰ হয়নে দুটাহে আছে ইয়াতে এটা মোলাৰ মাছ অফ গ্লুকোজ মোলাৰ মাছ অফ গ্লুকোজ এটা মোলাৰ মাছটো টোটাল মোলাৰ মাছটো আমি গ্লুকোজৰ উলিয়াব জানা নহয় গ্লুকোজৰ হেৰিটো কি ফৰ্মুলা C6H12O6 এখিনি হিসাব কৰাচোন 12 into 6 plus 12 into 1 plus 6 into কিমান 16 এই গুটেখিনি যদি হিসাব কৰা দেখিবাগে তোমাৰ মোলাৰ মাছটো ওলাই যায় গ্লুকোজৰ 180 গ্রাম per
মোল হ'ল তাৰপিছত আমি কি উলিয়াই ল'ব লাগিব এবাৰ নেক্সট উলিয়াই ল'ব লাগিব ৱাটাৰখিনিৰ কাৰণে মোলাৰ মাছ অফ ৱাটাৰ হ'ল ৱাটাৰৰ কাৰণে আমাৰ কিমান হ'বগৈ ৱাটাৰটো চবেই জানে ফাৰ্ষ্ট ইয়াৰতে অলৰেডি পাই আহিছা 18 গ্ৰাম পাৰ মোল তাৰপাছত এতিয়াও আমাক আৰু বেছি আমাৰ কষ্ট নাই আৰু ডাইৰেক্ট উলিয়াই দিয়া তোমালোকে মোলাৰিটি হ'ল মোলাৰিটি কিমান হ'ব তোমালোকে চোৱা মোলাৰিটিটো এতিয়া চোৱা ধুনীয়াকৈ ওলাই যাব তোমালোকৰ মোৰ ইয়াতে অকণমান কৰিবলৈ জেগাটো অলপ কমি গৈছে আৰু ইয়াতে চোৱা তোমালোকৰ ওপৰতে মই কৰি ৰাখিছোঁ হ'ল তাৰ কাৰণে আমাৰ কি হ'ব নাম্বাৰ অফ মোলছ অফ কি লাগিব এইটো লাগিব নহয় গ্লুক'জটো লাগিব চ' গ্লুক'জৰ কাৰণে আমাৰ কিমান আছিলে গ্লুক'জ বুজি পাইছা নাই তোমালোকে বাৰু নোৱাৰিলে মোক বুজি নাপালে মোক সুধিবা কুৱেশ্যনটো ঠিক আছে গ্লুক'জ আমাৰ অলৰেডি কিমান আছিলে বুলি কৈছিলে 10 ডিভাইডেড বাই কি হ'ব গ্লুক'জৰ টোটেল আমাৰ কিমান হয় গ্লুক'জ 180 হেনে 10 ডিভাইডেড বাই 180 আৰু H2 কিমান হয় H2 মোলাৰ মাছটো কিমান গ্ৰাম আছে 90 গ্ৰাম প্ৰেজেণ্ট আছে আৰু এনেই কিমান আছিলে এইটো 180 নহয় 180 চৰি হয়নে 180 ৰ'বা দেই এইটো 180 এতিয়া মোলাৰিটি বুলি ক'লে আমাৰ কি বুজাবা ওপৰত আমাৰ মোলাৰিটি যদি আমি এবাৰ গ্লুক'জৰ উলিয়াবলৈ যাওঁ 10 গ্লুক'জটো লাগিব নাই মোলাৰ মাছটো ওপৰত লাগিব 10 ডিভাইডেড বাই 180 আৰু তলত কি লাগিব এইটো যে আমি যে উলিয়াই থলোঁ নহয় গ্লুক'জৰ কাৰণে 0.083 চ' আনচাৰটো কিমান হ'ব 0.67 মোলাৰ এইটো হ'ল কিহৰ ইট ইজ ফৰ গ্লুক'জ ঠিক তেনেকৈ তোমালোকে হেৰি কাৰণে উলিয়াই দিব পাৰা ৱাটাৰ কাৰণে উলিয়াব হ'লে কি হ'ব 90 ডিভাইডেড বাই এইটো 18 হে চৰি এইটো 18 হে আছিলে এইটো 118 হয় নহয় ৱাটাৰৰ ক্ষেত্ৰত তলত কি হ'ব এইটো 18 নহয় জানো ৱাটাৰৰ H2 হিচাপ কৰিলে ওলাই যায় গতিকে মোৰ এই জেগাটো যিহেতু কম হৈ গ'ল অকণমান শ্লাইডখনত গতিকে মই অকণমান হেৰি কৰি দিছোঁ তোমালোকৰ এইটো কিমান হ'ব 90 ৱাটাৰৰ ক্ষেত্ৰত 90 ডিভাইডেড বাই কিমান আহিব 18 আহিব নাই আৰু তলত এইটো আহি যাব এমাউণ্টটো ভেলুটো গতিকে এইটো আনচাৰটো যদি তোমালোকে ছল্ভ কৰা এইটো পইণ্টত কিমান হয় তোমালোকে কৰি চাবা দেখিলা একদম ইজি মোলাৰিটি বুলি ক'লে সদায় মনত ৰাখিবা নাম্বাৰ অফ মোলছ ডিভাইডেড বাই টোটেল সলিউশ্যন টু মোল হ'ল টোটেল সলিউশ্যনৰ কাৰণে আমাৰ দুইটা এড কৰি দিব লাগিব ন গ্লুক'জ আৰু হেৰি ৱাটাৰৰ দুইটাৰে মোলাৰিটিটো মোল কিমান মোল প্ৰেজেণ্ট আছে এইটো আৰু এইটো তলত আহিব ইয়াতে হ'ল দুইটা যোগ কৰি দিবা আৰু ওপৰত এইটো ডিভাইড কৰিলে তোমালোকৰ আনচাৰটো ওলাই যাব একদম ইজি মই ধুনীয়াকৈ কৰাই দিলোঁ কোনোবাই যদি কিবা বুজি নাপাওঁ মোক কুৱেশ্যন কৰিবা আৰু কুৱেশ্যন এইটো পেজত আৰু ৰাখা নাই এইটো ভিডিঅ'ত চ' মই আৰু নেক্সট ভিডিঅ'টো তেনেকৈ দৰকাৰী বস্তুবোৰ তোমালোকৰ কাৰণে লৈ আহিম ঠিক আছে ভালদৰে প্ৰেক্টিছবোৰ কৰিবা কুৱেশ্যনবোৰ প্ৰথম লিখি ল'বা লিখি লৈ পেলাই তোমালোকে নিজে কৰিব পাৰিছানে এবাৰ চাই ল'বা নিজে কৰিব পাৰিছানে খুব জনাটো দৰকাৰী ঠিক আছে নেক্সট ভিডিঅ'ত তোমালোকক মই আৰু এটা তেনেকৈ ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে কিবা এটা লৈ আহিম চ' তেতিয়ালৈকে তোমালোকে এইখিনি ভালদৰে কৰি থাকা ঠিক আছে থেংক ইউ